নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছো ভেঞ্চাৰ স্কুলৰ প্ৰাদেশিকৰণৰ সন্দৰ্ভত ভেঞ্চাৰ স্কুলৰ প্ৰাদেশিকৰণৰ সন্দৰ্ভত বিধানসভা যি সদন ইতিমধ্যে হৈ আছে আপোনালোকে নিশ্চয় জানে আৰু সেই সদনত বৰ্তমানলৈকে ভেঞ্চাৰ স্কুলৰ প্ৰাদেশিকৰণৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী মহোদয় জনোৱা নাই যে প্ৰাদেশিকৰণ হ'ব নে নহ'ব সেই সম্পৰ্কত কোনো ধৰণৰ শিক্ষামন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী হওক কোনো ধৰণৰ আলোচনা কৰা আমি দেখা পোৱা নাই যে প্ৰাদেশিকৰণ কৰিব নে নকৰিব সেই সম্পৰ্কত কোনো ধৰণৰ তেওঁলোকৰ ফালৰ পৰা আমি এতিয়ালৈকে প্ৰতিক্ৰিয়া লাভ কৰা নাই যাকে লৈ ইতিমধ্যে একাংশ শিক্ষক দুচিন্তাত আছে কাৰণ তেওঁলোকৰ এতিয়া কিমান বছৰ হৈ গ'ল হেতু তেওঁলোকেহে জানিব কাৰবাৰ হয়তো 15 বছৰ শিক্ষকতা কৰিলে কোনোবাই 20 বছৰ 22 বছৰ কোনোবা হয়তো 30 বছৰ শিক্ষকতান কৰিছে কিন্তু তেওঁলোকৰ চাকৰি আজি পৰ্যন্ত নহলে কাৰণ তেওঁলোকে ভেঞ্চাৰ স্কুলতে খাটি তেওঁলোকৰ ইতিমধ্যে তেওঁলোকৰ ৰিটায়াৰমেন্টটো হ'ল বহুতৰে আৰু বহুতৰ ৰিটায়াৰমেন্ট লবলে মাত্ৰ 2 বছৰ বা 1 বছৰ বাকি আছে আৰু কিছুমানে স্কুলে এৰিছে কাৰণ তেওঁলোকে আৰু কিমান খাটিব কাৰণ খাটি তেওঁলোকৰ আধা বয়স গুছিয়ে গ'ল গতিকে এই বাকি যি থকা আধা বয়স তেওঁলোকে পৰিয়ালৰ লগত কটাব বিচাৰিছে বহুতেই স্কুল এৰিবলগীয়া কাৰণ এটাই যে তেওঁলোকক 1 টকা পৰ্যন্ত চৰকাৰ ফালৰ পৰা নিদিলে যাৰ কাৰণে তেওঁলোকে স্কুল এৰিবলৈ বাধ্য হ'ল গতিকে সেই সকলৰ দাবীসমূহ ইতিমধ্যে তেওঁলোকে জনাই আছে গতিকে সেই সম্পৰ্কত ইতিমধ্যে ভেঞ্চাৰ স্কুলৰ যিসমূহ শিক্ষক কলেজৰ শিক্ষক হাই স্কুলৰ যিসমূহ শিক্ষক আছে তেওঁলোকে ইতিমধ্যে কেবাবাৰো আবেদন নিবেদন কৰিলে কিন্তু আজি পৰ্যন্ত সুফল লাভ নকৰিলে কাৰণ তেওঁলোকে বহুত প্ৰতিবাদো কৰিছিলে সেই প্ৰতিবাদৰ ফল আজিলৈকে লাভ নকৰিল কইলে মই ভাবো যে 2024 চনতে যেতে তেওঁলোকৰ স্কুল কলেজ আৰু হাই স্কুল সমূহ যাতে প্ৰাদেশিকৰণ কৰে আৰু 2013 চন আৰু 21 চনৰ বাদ পৰা যিসমূহ শিক্ষক আছে তেওঁলোকৰ যাতে প্ৰাদেশিকৰণ হয় গতিকে এই সম্পৰ্কত আমি যেটো দাবী জনাই আছো তাৰ মাজতে কিছুমান খবৰ আমি লাভ কৰিছো বহুতে জনাইছে কিছুমান কথা আৰু এই কথাসমূহ সম্পৰ্কত মই আপোনাক জনা এতিয়া হাই স্কুল শিক্ষক সংস্থা বুলি এটা আছে আপোনালোকে জানেই লগতে কলেজ শিক্ষকৰ এটা সংস্থা আছে আৰু লগতে এলপিএমই মিলাই এটা সংস্থা আছে গতিকে এই যেটো সংস্থা তাৰে মাজত কিছুমানৰ ভাগ বিতৰণ হৈছে মানে কি হাই স্কুল শিক্ষক সংস্থাটো বেলেগ কলেজ শিক্ষক সংস্থাটো যেটো বেলেগ আৰু এলপিএমই যেটো শিক্ষক সংস্থা হয় হেতু বেলেগ কাৰণ পিঠকে তেওঁলোকৰ যিসমূহ দাবী আছে তেওঁলোকে জনাইছে শিক্ষামন্ত্ৰী মহোদয়ক জনাইছে কাৰণ প্ৰত্যেককে বেলেগে এই কাৰণে দাবী জনাইছে কাৰণ তেওঁলোকে সফল হ'ব বিচাৰে নিৰ্দিষ্ট এটা বহুতে ক'ব বিচাৰে যে কেবাটাও সংস্থা কিয় মানে গঠন কৰিব লাগে এটা সংস্থা হলি হৈ যায়ছোন ভেঞ্চাৰ স্কুল শিক্ষক সংস্থা বুলি কলে হৈ যায় ভেঞ্চাৰ শব্দটোৰ লগত যেটো বহুখিনি কথা জড়িত হৈ আছে কাৰণ প্ৰত্যেকৰ দাবীসমূহ যেটো বেলেগ এতিয়া বহুতে বিচাৰে যে একেলগে দাবী উত্থাপন কৰক মানে এটা সংস্থা হলে হৈ যায় কেবাটাও সংস্থা মানে গঠন কৰিব নালাগে মানে বহুতে বেয়া পায় কাৰণ এজনী নেতা হয়তো বিচাৰে কোনোবাই আকৌ ধৰক নিজাবেগে ধৰক সংস্থা খুলি মিলি তেওঁলোকে দাবী জনাব বিচাৰে কাৰণ এজনৰ ওপৰত হয়তো বহুতে বিশ্বাস কৰিব নোৱাৰিব পাৰে কিছুমানে ভাবে যে ইমান দিন যেটো নহলে গতিকে আমি বেলেগকে সংস্থা গঠন কৰি পেলাই আমি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাও তেনেকে বহুতে জনাইছে কাৰণ প্ৰত্যেকৰে ৰুল বিলাক বেলেগ এতিয়া হাই স্কুলৰ কাৰণে যিখিনি দাবী আছিল এতিয়া এলপিএমই কাৰণে দাবীসমূহ বেলেগ হ'ব হাই স্কুলৰ কাৰণে দাবীসমূহ বেলেগ হ'ব ঠিক তেনে ধৰণে কলেজ লেভেলৰ কাৰণে দাবীসমূহ বেলেগ হ'ব একে নহয় মানে কাৰণ পৃথক যেটো এখন স্কুল গতিকে তাত একেই দাবী কিতেও হ'ব নোৱাৰে হাই স্কুলৰ কাৰণে কিখিনি দাবী আছে সেই সম্পৰ্কে মই আপোনাক জনাম এলপিএমই কাৰণে যিখিনি দাবী ইতিমধ্যে আপোনাক জানে আৰু কলেজ সংস্থাৰ দাবীসমূহ ঠিক বেলেগ হ'ব গতিকে মই সেই সম্পৰ্কে বৰ্তমান আলোচনা নকৰো কিন্তু হাই স্কুলৰ যিসমূহ দাবী আছিল সেই দাবীসমূহ সম্পৰ্কে মই আপোনাক জনাব বিচাৰিছো তেখেতলোকৰ 7টা দাবী আছিল এই 7টা দাবীৰ ভিতৰত মই আপোনাক জনাব বিচাৰিছো যে প্ৰথমটো দাবী হ'ল ইংৰাজী 1/1/2006 চন বা তাৰ পূৰ্বে
স্থাপিত হোৱা অসম চৰকাৰৰ দ্বাৰা অষ্টম শ্ৰেণী খোলাৰ অনুমতি বা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়সমূহ বৰ্তমান যি অৱস্থাতে নাথাকক কিয় প্ৰাধিকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে ইংৰাজী 1-1-2006 চন বা তাৰ পূৰ্বে স্থাপিত হোৱা অসম চৰকাৰৰ দ্বাৰা অষ্টম শ্ৰেণী খোলাৰ অনুমতি বা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়সমূহ বৰ্তমান যি অৱস্থাতে নাথাকক কিয় বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। এইটো হ'ল প্ৰথমটো দাবী। দ্বিতীয়টো দাবী হৈছে যে ইংৰাজী 1-1-2006 চন বা তাৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বিদ্যালয়সমূহক বিনা চৰ্তে প্ৰাধিকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। সেইটো হ'ল দ্বিতীয়টো দাবী। তৃতীয়টো দাবী হৈছে যে হাইস্কুল যিহেতু ইংৰাজী 2010 চনলৈ 3টা শ্ৰেণী আছিল, সেয়েহে ভিত্তিবৰ্ষ 2006 চন কৰিলে অষ্টম শ্ৰেণীখিনিকে প্ৰথম শ্ৰেণী হিচাপে ধৰি লৈ প্ৰাধিকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 4 নম্বৰ দাবী হৈছে যে ইংৰাজী 2017-18 সংশোধনী আইন অসম শিক্ষা আইনৰ পুনৰ সংশোধন কৰি 1-1-2011 চনৰ পৰা নৱম শ্ৰেণীক প্ৰথম শ্ৰেণী হিচাপে ধৰি লৈ প্ৰাধিকৰণ কৰিব লাগে। এইটো হৈছে 4 নম্বৰটো দাবী। এটা 5 নম্বৰ দাবী হৈছে যে বিদ্যালয় পৰিচালনা সমিতিয়ে দিয়া নিযুক্তি পত্ৰসমূহ বাহাল ৰাখিব লাগে আৰু 2023 চন পৰ্যন্ত ইউডাইচ আৰু ডাইচ প্লাছত নাম থকা শিক্ষক কৰ্মচাৰী পদসমূহৰ প্ৰাধিকৰণ ব্যৱস্থা কৰিব লাগে। এইটো হৈছে 5 নম্বৰটো দাবী। এতিয়া 6 নম্বৰ দাবী হৈছে যে 2013 আৰু 2021 চনত প্ৰাধিকৰণৰ পৰা বাদ পৰা বৰ্তমানলৈকে বিদ্যালয়ত পাঠদান কৰি থকা অৰ্হতা সম্পন্ন শিক্ষক কৰ্মচাৰী পদসমূহ প্ৰাধিকৰণ ব্যৱস্থা কৰিব লাগে। এইটো হৈছে 6 নম্বৰটো দাবী। আৰু 7 নম্বৰটো দাবী হৈছে বৰ্তমান নৱম দশম শ্ৰেণীৰ অনুমতিপ্ৰাপ্ত বিদ্যালয়সমূহ সেৱাৰ দ্বাৰা দশম শ্ৰেণীৰ অনুমতি বা স্বীকৃতি প্ৰদানৰ ব্যৱস্থা কৰি প্ৰাধিকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। এইটো হৈছে 7 নম্বৰৰ দাবী। এই 7টা হৈছে হাইস্কুল শিক্ষক সন্থাৰ দাবী। গতিকে তেওঁলোকৰ এই দাবীসমূহ যাতে চৰকাৰে যাতে আখৰে আখৰে যাতে পালন কৰে তাক লৈ ইতিমধ্যে তেওঁলোকে জনাই আহিছে। এদিন দুদিন নহয়, বছৰ বছৰ কাল ধৰি যিটো জনাই আহিছে যে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব লাগে। গতিকে মই ভাবোঁ যে 2024 চনতে যাতে তেওঁলোকৰ বিদ্যালয় যাতে প্ৰাধিকৰণ কৰে, কাৰণ দীৰ্ঘদিন ধৰি যিহেতু তেখেতলোকে অপেক্ষা কৰিছে ভাল খবৰ এটা আহিব, কিন্তু আজি পৰ্যন্ত নাহিলে। মই ভাবোঁ 2024 চনৰ শেষৰফালে তেওঁলোকৰ এই ভাল খবৰটো আহিব। আৰু মই জনাব বিচাৰিছোঁ যে আপোনালোকে যিহেতু জানেই যে কিছুমানে এনেকৈ সংস্থা ধৰক নিজাববীয়াকৈ যদি কোনোবাই খুলিছে, 2-3জন মিলি পেলাই যদি খুলিছে, ধৰক এটা এইটো হাইস্কুল শিক্ষক সন্থা আছেই, তাতে সভাপতি আছে, সম্পাদক আছে, তেওঁলোকৰ নামসমূহ আপোনালোকে নিশ্চয় জানে। গতিকে তাৰ পিছতো যদি কোনোবাই যদি আকৌ হাইস্কুল শিক্ষক সন্থা নামৰ যদি আৰু এটা যদি তেওঁলোকে সংস্থা এটা খোলে, তেতিয়া কি হ'ব? ডাবুল হ'ব নাই? এনেকুৱা হ'লে কিন্তু সমস্যা হ'ব। ধৰক হাইস্কুল শিক্ষক সংস্থা নামৰ এটা এখন কমিটি আছে, গতিকে সেইখনৰ কথা বেলেগ। ঠিক তেনেধৰণে LPMEৰ কাৰণে এটা সংস্থা আছে, সেইটো বেলেগ। কলেজৰ কাৰণে এটা সংস্থা আছে, সেইটো বেলেগ। 3টা সংস্থা হওক, তেওঁলোকৰ প্ৰত্যেকৰে 2-2জনকৈ সভাপতি সম্পাদক থাকক, টোটেল 6জন হ'ব। এই ক্ষেত্ৰত কোনো সমস্যা নহয়, হ'ব লাগে, পৃথক পৃথককৈ থাকিব লাগে, কাৰণ প্ৰত্যেকৰে দাবীসমূহ যিটো বেলেগ বেলেগ। গতিকে তাৰ মাজত যদি আকৌ যদি কোনোবাই যদি এনেকৈ নিজাববীয়াকৈ যদি আকৌ হাইস্কুল শিক্ষক সংস্থাৰ নাম দি যদি আকৌ খোলে, তেতিয়াহ'লে বেয়া হ'ব। LPME শিক্ষক সংস্থাৰ নাম দি যদি আকৌ কোনোবাই যদি খোলে, তেতিয়া বেয়া হ'ব। কলেজৰ আকৌ যদি শিক্ষক সংস্থাৰ নাম দি যদি কোনোবাই খোলে, তেতিয়াহ'লে সেইটো বেয়া হ'ব। মানে কি হ'ব, তেনেকৈ কেইবাটাও হ'বগৈ। গতিকে যাৰ ফলত কি হ'ব, কথাবিলাক নিমিলা হ'ব, দাবীসমূহ একে নহ'ব। তাৰ কাৰণে কি হ'ব, যিসমূহ বিদ্যালয় প্ৰাধিকৰণ হ'বলগীয়া আছিলে সেইসমূহ বিদ্যালয় প্ৰাধিকৰণ নহ'ব। কাৰণ প্ৰত্যেকৰে দাবী বেলেগ হ'ব, প্ৰত্যেকে গৈ আকৌ শিক্ষামন্ত্ৰীক লগ কৰি থাকিব, গৈ মেলি খেলি মেলি নহ'ব জানো? কাৰণ এটা সময়ত যিহেতু সকলোৱে প্ৰাধিকৰণ হোৱাটো বিচাৰি আছে, LPMEও প্ৰাধিকৰণ হওক একেটা সময়তে, হাইস্কুলো হওক কলেজৰো হওক একেলগে হওক, আৰু 2021 চন আৰু 13 চনত বাদ পৰা শিক্ষকসকলৰো যাতে মানে প্ৰাধিকৰণ হয় তেওঁলোকৰ পোষ্টটো, সেই সম্পৰ্কে তেওঁলোকে দাবী জনাই আহিছে। গতিকে প্ৰত্যেকৰ দাবীসমূহ যাতে পালন কৰে একেটা সময়তে,
যে এতিয়া হাইস্কুলৰ প্ৰাধিকৰণ হ'ল এই বছৰ 2024 চনত বোলে 2025 চনত বোলে LPME প্ৰাধিকৰণ হৈছে এনেকুৱা হ'লে বেয়া হ'ব কাৰণ একেটা সময়তে সকলো হয়তো বিচাৰি আছে কাৰণ প্ৰত্যেকৰে যেটো বয়স ৰৈ থকা নাই বয়স যেটো বাঢ়ি গৈ আছে গতিকে বয়স কাৰোবাৰ নাই দুবছৰ এবছৰ আছে গতিকে তেওঁলোকে যাতে চৰকাৰী দৰমহা এটকা হ'ল যাতে তেওঁলোকে খাই যাব পাৰে সেইটো তেওঁলোকে প্ৰত্যেকে আশা কৰে প্ৰত্যেকজন শিক্ষকে আশা কৰি আছে চৰকাৰী দৰমহা এটকাই হওক সেইটো ওপৰত তেওঁলোকে বিচাৰে কিন্তু আজি পৰ্যন্ত কি তেওঁলোকে 1 টকাও পোৱা নাই গতিকে মই ভাবো যে শিক্ষা বিভাগে অতি সোনকালে তেওঁলোকৰ যিসমূহ কামকাজ এতিয়াও বাকি আছে যিসমূহ নথিপত্ৰ এতিয়াও বিচৰা নাই যিসমূহ বিদ্যালয়ৰ নথিপত্ৰ এতিয়াও ক্লিয়াৰ হোৱা নাই সেইসমূহ যাতে বিচাৰি মেলি তেওঁলোকে যাতে অতি সোনকালে যাতে সেইসমূহ বিদ্যালয়ৰ ক'ত কি সমস্যা আছে সেই সমস্যাখিনি দূৰ কৰি যাতে প্ৰাধিকৰণ কৰে কাৰণ আইনখন সংশোধন কৰিবৰ কাৰণে এতিয়াও তেওঁলোকে দাবী জনাই আছে ধৰক কোনো এখন বিদ্যালয়ত 10 জন ছাত্ৰ-ছাত্ৰী আছে গতিকে 10 জন ছাত্ৰ-ছাত্ৰীক লৈ এখন বিদ্যালয় প্ৰাধিকৰণ কৰিব পৰা নাযায় গতিকে তাৰ যেটো এটা বিকল্প প্ৰচেষ্টা যেটো আছে শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে যে এককালীন হাইজৰা দিয়াৰ কথা যেটো তেখেতে ঘোষণা কৰিছিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ে যেটো এই ক্ষেত্ৰত সমৰ্থন জনাইছিলে গতিকে সেই ব্যৱস্থাও যাতে কৰে কাৰণ বহুতে এতিয়া স্কুল এৰি দিলে তেওঁলোকে কেবা বছৰ খাটিলে লছলি নহা হ'ল যাৰ ফলত তেওঁলোকে স্কুলো এৰি দিবলগীয়া হ'ল গতিকে তেওঁলোকৰ ক্ষেত্ৰতো যাতে এককালীন ব্যৱস্থা যাতে গ্ৰহণ কৰে গতিকে মোৰ ফালৰ মই এইখিনিয়ে মই দাবী জনাইছো মোৰ চেনেলৰ ফালৰ পৰা কাৰণ দীৰ্ঘদিন ধৰি তেওঁলোকে যেটো এইসমূহ দাবী যেটো জনাই আহিছে এই দাবীসমূহ যাতে পালন কৰে কাৰণ অন্যান্য কামসমূহ যেটো শিক্ষা বিভাগৰ আছে কি তাৰ মাজতে যে এই সকল শিক্ষকৰ কথা যাতে চিন্তা কৰে গতিকে মোৰ ফালৰ মই এইখিনিয়ে জনাইছো যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব আজিৰ ভিডিঅ'টো ইমানটা সামৰিছো ধন্যবাদ জয় অসম